কেনে আছে সকল বন্ধু ভালে আছেনে বুঢ়ান শইকীয়া আনটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি BMG বিষয় নহয় আৰু বেলেগ আপোনালোকক দেখাবলৈ লৈছোঁ এটা টেকনিকজন বস্তু তাৰমানে বহুত ভয়ানক বস্তু কেনেকৈ কি কৰিবলৈ চাওক। বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। বস্তুটো বোলে দিল দিবা আহি আছে, বলক একদম দেখাম আপোনালোকক। ভিডিঅ'টো পূৰা মজাছে চাব, পূৰা এনজয় কৰিব, অকণমান স্কিপ নকৰিব, শেষলৈকে চাব বুলি আশা কৰিছোঁ। বলক আৰম্ভ কৰোঁ, দেৰি নকৰোঁ। ভিডিঅ'টোৰ মাজলৈ গৈ থাকোঁ। ধুনীয়া আছে আন্দ্ৰ মেচিন নতুনকৈ আহিছে আমাৰ কমামুণ্ডা পিনে 1028 cc দেই। এইখিনি কেনেকুৱা চাওক, এইফালে ধান পৰিব আৰু এইফালে এনেকৈ ধান কাটি যাব। দেখাই দিছোঁ অলপ চিষ্টেমটো কেনেকুৱা নতুনকৈ আহিছেতো বিশেষকৈ। এই ধান দোৱা মেচিন নতুনকৈ আহিছে, ধান দোৱা মেচিন। বস্তুটো ইয়াত ৰখি যাব, ইয়াৰ পিনে ওলাই যাব, এনেকৈ দেখিছে চিষ্টেমটো কেনেকুৱা দিছে। নতুন আহি আছে বস্তু। কলিকতাৰ পৰা আহিছে বোলে ধান দোৱা মেচিন। আৰু এটা আমাৰ গোহাঁইগাঁৱৰ নবীন দাইল আছে মেডিকেলৰ। আৰু এটা ক'ত নিব মালুম নেই? কলকাতা। চিষ্টেমটো বেলেগ কি দিছে। এইফালৰ পৰা দাই যাব। ইয়াত কিমান টন সোমাই থাকিব ধান? কিনা সোমাই গায় ধান কাটকে কিনা। সেইটো চিষ্টেম চাওক, যিমান পৰি থাকক, যিমান হেৰি কৰি নাথাকক, ধান এনেকেই কাটি যাব পূৰা ধুনীয়া। চিনাখন কটাব মই দেখাম অলপ।